ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান ৰাম দুইকো পূজা দৰ্শনে কৰিবে আতি মান। হেমা ইয়াৰ অৰ্থটো দুই ধৰণে প্ৰকাশ পায়। ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, অৰ্থাৎ মই ভকতৰ মাজতো থাকোঁ, মূৰ্তিৰ মাজতো থাকোঁ। সেইকাৰণে দুইকো পূজা দৰ্শনে কৰিবা অতি মান। গতিকে তুমি যদি ভকতকো দেখা পোৱা ঈশ্বৰ দেখা হ'ব, তুমি যদি মূৰ্তি এটাকো চোৱা তেতিয়াহ'লে তুমি ঈশ্বৰকে দেখা পোৱা হ'ব। এনেকুৱা এটা দৰ্শন প্ৰকাশ হয়, কিন্তু শাস্ত্ৰই সেইটো নাই কোৱা। শাস্ত্ৰই কৈছে ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, অৰ্থাৎ ভকতৰ প্ৰতিমা মানে ৰূপ, ভকতৰ ৰূপটো হ'ল মোৰ দুই নম্বৰ ৰূপটো। এতিয়া আমাৰ পিতৃ যদি পৰলোকগামী হয়, এক্সিডেণ্ট হৈ যদি 10 বছৰীয়া একমাত্ৰ সন্তানটোৰ অকাল বিয়োগ হয়, পিতৃ মাতৃয়ে দুখতে মূৰ খুন্দিয়াই খুন্দিয়াই তেজ উলিয়াই দিলেও নামঘৰৰ মণিকূটৰ সন্মুখত, শিৱ মন্দিৰৰ সন্মুখত, গীৰ্জাঘৰত, মছজিদত গৈ ভগৱন্ত ওলাই দেখা দিবনে তথাস্তু বুলি ক'বনে? নকয়। সেইকাৰণে গুৰুজনাই কৈছে দেৱতো তীৰ্থটো কৰি ভকত এখে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। তেনে ভকতৰ ৰূপটো মোৰ দুই নম্বৰ ৰূপ। হে মা দেৱহূতি তুমি মনত ৰাখিবা, এজন যদি ভকতৰ দৰ্শন পোৱা তেতিয়াহ'লে জানিবা তুমি মোকেই দৰ্শন পাইছা। যদি তুমি এজন ভকতক সেৱা কৰিবলৈ পাইছা তেতিয়াহ'লে জানিবা মা তুমি মোকেই সেৱা কৰিব পাৰিছা। ভকতক পাই যিটো নকৰে হৰিষ, মোক পাই সিটো জনে কৰিবে কিষ। এজন ভকতক দৰ্শন পাই যদি কৃষ্ণ বুলি ক'বলৈ শিকা নাই, এজন ভকতক দৰ্শন পাই যদি সেৱা কৰিবলৈ শিকা নাই, তেতিয়াহ'লে সেইজনে মই তেওঁৰ সন্মুখত ওলাই দিলেও তেওঁ মোকো সন্দেহ কৰিব। এইটো কৃষ্ণ হয় জানো? এইটো ভগৱান হয় জানো? প্ৰমাণ চাব। গতিকে মই সেইকাৰণে কলিত নাম ৰূপত প্ৰকাশমান হৈ আছোঁ, যে কলিৰ মলমতী মনুষ্যই মোক দৰ্শন পালেও মোক সন্দেহ কৰিব। গতিকে নাম ল'লে তৰিবৰ বাবে গুৰুজনাই সেই সত্য বস্তুটো দৰ্শন কৰাইছে, যে এজন ভকতেই হ'ল মোৰ দ্বিতীয় ৰূপটো। যদি ভকতক সেৱা কৰা তেতিয়াহ'লে ভকতৰ দ্বাৰা জীৱৰ কল্যাণ হ'ব। কাৰণ য'তে ত'তে নথাকয় হৰি নামৰ ৰত্ন, মহন্ত দোকানী কৰি ৰাখে মহা যত্ন। হৰিনাম মহাৰত্ন য'তে ত'তে নাপাওঁ, একমাত্ৰ ভকতৰ ওচৰতহে থাকে। কিন্তু ভকতৰ ওচৰত গৈ যদি আমি দৰখাস্তখন দিওঁ, দৰখাস্ত কোনখন? আমি যে লৈ যাওঁ নামঘৰলৈ, পাণ দুখিলা, তামোল এটা, ধূপৰ পেকেট এটা, মিঠাতেলৰ সৰু পেকেট এটা, মাটিৰ চাকি এগছ, গৈ যে জ্বলাই থৈ আহোঁগৈ প্ৰভু কৃপা কৰিবা বুলি, সেইখিনিলৈকে ঠিকেই থাকে। ঘোষা জোকা গাওঁ প্ৰভু তুমি কৃপা কৰা বুলি। যেতিয়া কৃপা কৰে প্ৰভুৱে মোৰ সেৱা গ্ৰহণ কৰিছে, মই জানো নহয়, মই সদায় প্ৰভুক ভাবি থাকোঁ। কিন্তু যিদিনা বেয়া কাম এটা কৰিম সেইদিনা আকৌ মনত নপৰে। সেইদিনাও যে সেইজনে দেখি আছে সেইটো আকৌ মনলৈ নাহে। যিদিনা আমাৰ কৃপা হয় সেইদিনা মনত পৰে যে ভগৱন্তৰ চৰণত কায় বাক্য মনে অৰ্পণ কৰিছোঁ, নলৈ পাৰেনে? তেওঁৰ কৃপাতহে হৈছে এইখিনি। যেতিয়া মনে মনে কিবা এটা নকৰিব লগা কৰ্ম কৰিম, তেতিয়া সেই একেজনেই যে সকলোতে থাকে, সকলো সময়তে দেখি থাকে সেইজনে, সেইটো কিন্তু মনলৈ নাহে। আৰু নহাৰ কাৰণে আমাৰ দ্বাৰা বেয়া কৰ্মবিলাক হৈ থাকে। সেইটোৱে হ'ল গুৰুজনাই কৈছে অজ্ঞানতা। গতিকে ভকত প্ৰতিমা, ভকতৰ ৰূপটো হ'ল মোৰ 2 নম্বৰ ৰূপ। আৰু সেই 2 নম্বৰ ৰূপ যদি তুমি সেৱা কৰা, দৰ্শন কৰা, তেতিয়াহ'লে তুমি মোকেই দৰ্শন পাবা মা, তুমি জানিবা। আৰু এই দৰ্শনটো যদি ভকতৰ পৰা তুমি
সমস্ত ভূততে মোক দেখিবে ক মন বিৰকত হুয়া সংগ এৰিব যতন। এই এজন ভকতক ঈশ্বৰ বুলি জ্ঞান কৰা দৰ্শনটো যদি তুমি ইতৰ প্ৰাণীলৈও লৈ যাব পাৰা, সেই দৰ্শনটো, এজোপা গছতো ভগৱান তত্ত্ব আছে, সেই দৰ্শনটো তুমি যদি লৈ যাব পাৰা, তেতিয়াহ'লে তুমি বিষয়ৰ প্ৰতি বিৰকতি ভাৱটো তেতিয়াই আহিব মা। এতিয়া আমাৰ কি হয়, মাটিৰে মূৰ্তি এটা নিৰ্মাণ কৰি ভগৱান বুলি ধূপ ধূনা জ্বলাই সেৱা কৰোঁ কেইদিন? এদিন, পাছদিনা গৈ নদীত উদুৱাই থৈ আহোঁ। ভগৱান তেনেকুৱা নেকি? মন গ'ল বনালোঁ, মন গ'ল দলি মাৰি গছৰ তলত থৈ আহিলোঁ, কুকুৰে মুতিব, কিবা কিবি হ'ব, বতাহ ধুমুহাত ইটো সিটো হ'ব, বিষ্ঠা মূত্ৰ ত্যাগ কৰিব। ভগৱান তেনেকুৱা জেগাত থাকে নেকি? ভগৱান সকলোতে আছে, কিন্তু আপোনাৰ মোৰ হৃদয়খনত সেই কুৰচুত কপটতা মলিনতাখিনি থকাৰ কাৰণে আমি ভগৱানৰ অপমান তেনেকৈ কৰোঁ, ভগৱানক সন্মান কৰিব নাজানো। মাটিৰ মূৰ্তিটোক ভগৱান বুলি ভবাটোত শাস্ত্ৰই বাধা দিয়া নাই, ভাবিব পাৰা, যিহেতু সৰ্বত্ৰতে ভগৱান আছে। তো তেনেকৈ এদিন 10 মিনিট খন্তেকৰ কাৰণে, 10 ঘণ্টা খন্তেকৰ কাৰণে ভাবিবলৈ নাই কোৱা। কাৰণ ভাগৱত ধৰ্ম সেইটো নহয়। ভাগৱত ধৰ্ম হ'ল আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। নিজে পালন কৰা, তাৰপাছত আনক শিকোৱা। এতিয়া আমাৰ সেইখিনিত গণ্ডগোলটো আছে। ভাগৱতৰ প্ৰথম স্কন্ধৰ পদবন্ধে ক'লে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। এজন ব্যক্তিয়ে সদায় ভকতৰ সংগলৈ যাবলৈ পায়, দুই এটা কথা জানে কাৰণে তেওঁ সদায় সোধেও বাকীসকলে। এদিন ধৰ্মালোচনী সভাত নিৰ্দিষ্ট বক্তাৰ দায়িত্ব দিলে। আইগৰাকীয়ে ক'লে মোকো লৈ যাবচোন। বাপে ভাবিলে এইটো সুযোগতে তেওঁকো লৈ যাওঁ দিয়া, বৰ কৈ থাকে। আইগৰাকীক লগত লৈ নিৰ্দিষ্ট বক্তা ধৰ্মালোচনী সভালৈ গ'ল। গৈ থিয় হৈ নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখিছে। বাপসকল, আইসকল, ধৰ্মপ্ৰাণ ৰাইজ, আপোনালোকে আমাক যিটো দায়িত্ব দিছে আমি সিমানৰ পাত্ৰ নহয়, তথাপিতো দায়িত্ব পালনৰ বাবে আমি থিয় হৈছোঁ। দুই এটি কথা আপোনাসৱৰ লগত আমি আলোচনা কৰিম। গুৰুজনাই কৈছে ভগৱন্তই 24 বাৰ অৱতাৰ ধৰিছে, তাৰ ভিতৰত প্ৰথম হ'ল মৎস্য। মৎস্য মানে মাছ, কুৰ্ম, কুৰ্ম মানে কাছ। মৎস্য ৰূপে অৱতাৰ ভৈলা প্ৰথমত, উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জলত। এনেকৈ দুই এজোকা ঘোষা পদ মাতি মাতি ধুনীয়াকৈ কৈ আছে। সেইকাৰণে বাপসকল, আইসকল, মাছ মাৰি আহাৰ হিচাপে খাব নালাগে, ভগৱন্তকে খোৱা হয়তো অপৰাধ। কাছ মাৰি কাটি তাক খাব নালাগে মাংস হিচাপে, এইটো হ'ল অপৰাধ, শাস্ত্ৰই কৈছে। জাউৰীয়ে জাউৰীয়ে হাত চাপৰি পৰিছে। তাৰপাছত সভা শেষ হ'ল। বাপজনে আইক গাড়ীখনৰ পাছফালে তোলাই ঘৰ পালেহি। আহি ৰাতিৰ ভাত সেই সাজ ৰন্ধন কৰিছে। তাৰপাছত আয়ে চিন্তা কৰিছে, আমাৰ এইজনক যে মানুহে মাতি থাকে, সেইকাৰণে মাতে, মই আজিহে বুজি পাইছোঁ। ঘৰত এটাও নকয় এইবোৰ কথা, অকল সমাজতহে কয়। আজি বুজি পালোঁ বাপেকে। এই বুলি ভাবি আয়ে ধুনীয়াকৈ বাপক ঘোষা জোকা গাই সেৱাভাগ আগবঢ়াইছে। বাপে ইফালে সিফালে চাইছে, চাই সেইৰা শুনাচোন, বোলে কি হ'লনো, তোমালৈও আনা আকৌ। বোলে মই আনিম বাৰু, আপুনি কওকচোন, আপুনি লওকচোন। নহয় হেৰি নহয়, কথা এটা হ'ল। বোলে কি? এই ৰাতিপুৱা যে ধৰ্মালোচনী সভালৈ যোৱাৰ আগত তুমি যে মাগুৰ মাছৰ তৰকাৰী এখন বনাইছিলা, এই সেয়া কি হ'ল? ৰাতিলৈ থৈ নগলা নি? বৰ ভাল লাগিছিলে খাই। আয়ে গ'ল, অ' ৰাম ৰাম, কৃষ্ণ কৃষ্ণ, হৰি হৰি। বোলে কি হ'ল? আপুনিয়ে আজি ভাষণত ইমান ধুনীয়াকৈ ক'লে মাছ ভগৱন্তৰ অৱতাৰ, ইয়াক মাৰি কাটি খালে অপৰাধ হয়, পাপ হয়। মই আজিহে বুজি পাইছোঁ, ইমান দিনে মই পাপ কৰি আছিলোঁ, আপুনি মোক তেওঁ ঘৰত নকয়। আজি বুজি পাই বাপেকে মই ৰাতিপুৱা বনোৱা সেই মাগুৰ মাছৰ তৰকাৰীখন মই চোৱা পাতনিত দলি মাৰি পেলাই থৈ আহিছোঁ। বাপে তুমিও কম নহয়। বোলে কি? সেইবিলাক মই মিটিঙত কোৱা কথাহে। এতিয়া আমাৰ অনুষ্ঠানবিলাক, সমাজবিলাক তেনেকৈ চলি আছে। আপুনি আচৰিত ধৰ্ম আনকো শিকায়, নিজে ঘৰত এটাও পালন নকৰোঁ, কিন্তু সমাজত আমি বৰ বৰ কথা কওঁ। সেই অপৰাধটো আমাৰ, সেইটো ভাগৱত ধৰ্ম নহয়।
ভাগৱত ধৰ্ম হ'ল প্ৰথম নিজে পালন কৰা, তাৰপাছত আনক আমি শিকাব লাগিব। এনেই কৈ দিলে নহ'ব যুৱকসকল বিপথে পৰিচালিত হৈছে, এই বুলি এনেই কৈ দিলে নহ'ব। আমি যিখন সমাজ দিছোঁ সেই সমাজখন কিমান শুদ্ধভাৱে আমি যুৱকসকলক দিছোঁ, সেইটো বৃদ্ধসকলে চিন্তা কৰিব লাগিব। কিজান আমি দি থৈ যোৱা সমাজখন ভুলেই হৈ আছে, সেইকাৰণে কিজান যুৱকসকলে আগবাঢ়ি অহা নাই। দেখি আছে ভুলটো আমাৰ, আমি নিজৰ ভুলটো দেখা নাই, সেইকাৰণে তেওঁলোক আমাৰ লগত সহমত হোৱা নাই। এইকেইটা গাঁৱৰ পৰা মৰাৰ পাছত আমি ভালকৈ সমাজখন পাতিম, এইবুলিয়ে কিজান ভাবি আছে যুৱকসকলে। সেইটোতো আমি নুই কৰিব নোৱাৰোঁ। গতিকে সিদ্ধান্ত দিছে দ্বিতীয়তে, একান্ত ভকতে নিতে জাক কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত। ভগৱন্ত ভকতৰ সংগত থাকে। নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠতো মই নাথাকো ৰৈ, যোগীৰো হিয়া এৰি সমুদায় থাকো হো ভকতৰ কীৰ্তন চাই। ভকতে য'ত কৃষ্ণ নাম আশ্ৰয় কৰে তাত ভগৱন্ত থাকে। মাধৱদেৱে একেবাৰে চিলটো মাৰি দিলে। সেই ভকতজনৰ নাম কি? একান্ত ভকত। যিকোনো ভকত হ'লে নহ'ব, কাৰণ ভকতৰ 4টা ভাগ দিছে। প্ৰাকৃত ভকত বা অধম ভকত, মধ্যম ভকত, উত্তম ভকত, উত্তমো উত্তম ভকত। এতিয়া ভাগটো কেনেকৈ বুজি পাম? ঘোষাৰ জৰিয়তে কৈছে। অধমে কেৱল দুখ লৱয়, মধ্যমে দুখ গুণ, উত্তমে গুণ লৱয়, উত্তমো উত্তমে অল্প গুণ কৰিয়া বিস্তাৰ। এতিয়া 4টা ভাগৰ ভকতৰ দৰ্শনটো দিলে। অধমে কেৱল আনৰ দুখ দেখে। আমি যদি কেৱল আনৰ দুখটোকে দেখি থাকোঁ, জানিবা আমিয়ে অধম, কাৰোবাক আকৌ আঙুলি টোৱাব নালাগে আৰু। সেইটো আত্মবিশ্লেষণ কৰিবলৈ ভাগৱত দৰ্শনটোৰ কথা কোৱা হৈছে, যে কাৰ গাত ভুল, কাৰ গাত দোষ, কাৰ গাত নিদোষ, এইবিলাক যে আমি বিচাৰি ফুৰোঁ, খুচৰি ফুৰোঁ, এইটো নহয়। শাস্ত্ৰই কৈছে যে সেইটো যদি কৰি থাকোঁ তেতিয়াহ'লে সেয়া অধম ভকত, মধ্যম ভকত আৰু উত্তম ভকতৰ লক্ষণৰ বিষয়ে কৈছে। একান্ত ভকতে যিটো নিয়ম পালন কৰে, একান্ত ভকতে যিটোত ৰতি হয়, প্ৰীতি হয়, সেইটো ভাগৱত ধৰ্ম বুলি নিমিৰজাৰ আগত কবি নামৰ সিদ্ধজনে প্ৰকাশ কৰিছে। একান্ত ভকতে নিতে কৰে জাকৰ ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। এতিয়া এবছৰত কেইদিন থাকে? 365 দিন। 365 দিনত এদিনো ক্ষতি নোহোৱাকৈ ঈশ্বৰ সেৱা কোনে কৰে বাৰু? এদিনো ক্ষতি নোহোৱাকৈ আমাৰ সমাজত আমি দেখি থকা নিয়মটো কোনে পালন কৰে? নামঘৰৰ নামঘৰীয়াজনে পালন কৰে। 365 দিনত সৰস্বতী পূজা কেইবাৰ কৰে? এবাৰ। সি ভাগৱত ধৰ্ম হয় নহয়? এতিয়া একান্ত ভকতে নিতে বুলি কৈছে। নিতে শব্দটোৱে প্ৰত্যেক মুহূৰ্ততে যিজনে প্ৰত্যেক দিনাই পালন কৰে। নামঘৰীয়াজনেহে প্ৰত্যেক দিনাই পুৱা গধূলি নামঘৰত চাকি বন্তি জ্বলাই জগতৰ জীৱৰ মংগলৰ কথা চিন্তা কৰে, সেৱা কৰে। সেইটো ভাগৱত ধৰ্ম। লক্ষণটোৰ কথা কোৱা হৈছে। দুৰ্গা পূজা কেইবাৰ কৰে এবছৰ? এবাৰ। শিৱৰাত্ৰি কেইবাৰ পাতে? এবাৰ। গতিকে আন ধৰ্ম সেইবিলাক। আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা শিষৱ নহয়। আন ধৰ্ম তন্ত্ৰ মন্ত্ৰত বহুত অপৰাধ, কিন্তু ভাগৱত ধৰ্মত তাত এটাও অপৰাধ নহয়। সেই তাত হোৱা অপৰাধবিলাক ভাগৱত ধৰ্মত নহয়। গতিকে ভাগৱত ধৰ্ম গুৰুজনাই এটি সুন্দৰ দৰ্শন দিছে আমাক। সেইকাৰণে সেই ভাগৱত ধৰ্ম কোনোবা এদিনা হয়তো আমি সময় ৰাতিপুৱা শুই উঠোতে অকণমান দেৰি হ'ল, অফিচত গৈ 9টাত পাবগৈ লাগে, এনে খাই বৈ যাওঁতে দেৰি হ'ব ভাবি আমি হয়তো গুৰু সেৱা নকৰাকৈ কোনোবা এদিনা যাব লগা হৈছে। এতিয়া আজি আমি আপোনাসৱৰ মাজলৈ আহোঁতে সন্ধিয়া যি গুৰু সেৱা আমি কৰিব লাগে গুৰুগৃহত, সেই ভাগটো আজি কৰাৰ পৰা আমি বঞ্চিত হ'লোঁ। কাৰণ ইমান দূৰ শিৱসাগৰৰ পৰা আহিব লগা হৈছে, দিনৰ 9মান বজাতে ওলাই আহিছোঁ। গতিকে সন্ধিয়া সেৱাভাগ আমি কৰিবলৈ নাপালোঁ। কিন্তু ভাগৱত ধৰ্মত সেইটো অপৰাধ নহয়, কাৰণ আপোনালোক ভকতেই ভাগৱত বুলি কৈছে। গতিকে ভকতৰ সেৱাই হ'ল ঈশ্বৰ সেৱা।
এতিয়া সেই ভকতৰ সেৱা ঈশ্বৰ সেৱাটো আমি মহাত্মা গান্ধীজীয়ে কৈছে আমাক সিদ্ধান্তটো জাতিৰ পিতাই যে মানৱ সেৱাই শ্ৰেষ্ঠ সেৱা। এতিয়া সেই মানৱ সেৱাৰ বিষয়ে আমি কোনদিনা বুজি পাম? শাস্ত্ৰই কৈছে সংল জ্ঞাতি সংল, কুল্ল নদী সদায় সাগৰলৈ যায়। নদী সদায় মহাসাগৰৰ দিশেৰেহে বৈ যায়। নদীয়ে কোনোবা সৰু বস্তু এটাৰ ফালে নাযায়। আৰু সাগৰত গৈ যেতিয়া গোটেই পৃথিৱীৰ নদীবিলাকৰ পানীখিনি গোট খায়, সাগৰে কোনো দিন পাৰ ভাঙি কাৰো অপকাৰ নকৰে। তাৰমানে সাগৰৰ ইমান সহ্য গুণটো আছে। গোটেই পৃথিৱীৰ পানীখিনি সাগৰে বুকুত লৈ একেবাৰে মৌন হৈ থাকে। ইমান সুন্দৰ দৰ্শন। সেইকাৰণে আমাকো সমস্ত ঘাট প্ৰতিঘাত পালেও তুমি সেইখিনি হজম কৰি যদি থাকিব পাৰা, তেতিয়া উত্তম ভকতৰ শাৰীলে তুমি উত্তৰণ ঘটিব পাৰিবা। এতিয়া সংল জ্ঞাতি মানে ইষ্ট মিত্ৰ কুটুম্ব ককাই ভাই বংশ পৰিয়ালেই হ'ল আমাৰ জ্ঞাতি। এতিয়া ধৰি লওক এজন ব্যক্তিৰ মেডিকেলত বেমাৰ হোৱাৰ বাবে লৈ যোৱাৰ লগে লগে ভায়েকৰ বা দেউতাকৰ বেমাৰটোত ডাক্তৰে যেতিয়া ক'লে তেজৰ প্ৰয়োজন হ'ব, তেতিয়া পুতেকে কি কৰিছে, মোবাইলত আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ আপোনালোকে জানেই, মোবাইলত এটা পোষ্ট দিছে যে মোৰ দেউতাৰ পজিটিভ তেজ লাগে, কোনোবা সদাশয় ব্যক্তিয়ে যদি তেজ অকণ দি সহায় কৰে বৰ কৃপা কৰা হ'ব। এতিয়া শাস্ত্ৰত কৈছে সংল জ্ঞাতি সংল। এতিয়া সেই কথাটো মেডিকেলৰ পৰা ককাই ভাইক জনোৱা হৈছে যে দেউতাক তেজ দিবলৈ কৈছে, বিচাৰচোন বিচাৰ। ককাই ভাই উপদেশটো কি বুলি দিলে? বিচাৰচোন কাৰোবাক পাৱই বা। বংশ পৰিয়ালে কি বুলি দিলে উত্তৰটো? বোলে আমুকক তেজ দৰকাৰ হৈছে, পাইছে মজা। আমুকৰ তেজ দৰকাৰ হৈছে, বৰ টকা গৰম দেখুৱাইছিলে, পাইছে মজা। এতিয়া জ্ঞাতি সেইসকল হ'বনে নহয়? এতিয়া যদি এটোপাল তেজৰ কাৰণে আপুনি মই বেলেগ কাৰোবাৰ পৰা মেডিকেলত গৈ মোবাইলত পোষ্ট দিব লগা হয় তেজ বিচাৰি, তেতিয়াহ'লে বংশটো কেলে আছে? ককাই ভাইকেইজন কেলে আছে? শাস্ত্ৰত সেইকাৰণে কৈছে ভৰতে তেজিলে নিজৰ মাতা, ৰাক্ষস বিভীষণে তেজিলে নিজৰ ভ্ৰাতা। বিভীষণে নিজৰ ভাতৃ ৰাৱণক ত্যাগ কৰি সৎসংগ ৰামৰ চৰণত আহি আশ্ৰয় লৈছে, সেইকাৰণে তৰিব পাৰিলে। ভৰতে নিজৰ মাতৃক ৰাক্ষসী মাতৃ বুলি গালি পাৰিছে, কাৰণ জগতৰ ঈশতত্ব ৰামচন্দ্ৰ ককায়েকক বিনা কাৰণত অৰ্থাৎ পুতেকক ৰাজসিংহাসনত বহুৱাবলৈ 14 বছৰ বনবাসলৈ পঠিয়াই দিলে। সেইগৰাকী কেতিয়াও মাতৃ হ'ব নোৱাৰে। সেইসকলক ত্যাগ কৰিলেও শাস্ত্ৰৰ মতে অপৰাধ নাই বুলি কৈছে। গতিকে আমি যেতিয়া শাস্ত্ৰৰ যিটো সত্য দৰ্শন সেইটো যেতিয়া বুজি পাম, কোনোবা ককাইদেৱে হয়তো বেয়া পাব পাৰে সমাজখন বদলি কৰাৰ কাৰণে, কিন্তু সেইটোৱে সত্য। যেতিয়া আপোনাৰ মোৰ বিপদৰ সময়ত বংশই উদ্ধাৰ নকৰে, যেতিয়া বিপদৰ সময়ত পৰিয়ালে অন্যফালে চকু দিয়ে, তেতিয়াহ'লে আমি নিজৰ পথ নিজেই বাচিব লাগিব। কিন্তু শাস্ত্ৰই প্ৰত্যেকটো কথা আমাক দৰ্শন দিছে, মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম। গতিকে সেই মা দেৱহূতি তুমি মনত ৰাখিবা, ভাগৱত ধৰ্মৰ দৰ্শনটো এনেকুৱা নহয় যে ভাগৱত ভাগ সন্মুখত লৈ পঢ়ি থাকিবা, ঘণ্টা জুৰি বাকীসকলে শুনি থাকিব বহি। এইটো আকৌ ভাগৱত ধৰ্ম নহয়। আমাৰ এনেকুৱাও কিছুমান ধাৰণা থাকে এইটোৱে ভাগৱত ধৰ্ম। শাস্ত্ৰই সেইটোও আমাৰ ভুল ভাঙি দিছে। ৰাম সমানত মৈত্ৰী উত্তমত সতকাৰ, দৰিদ্ৰত দায়া কৰি বেক বাৰম্বাৰ। বয়সত সমানজনৰ প্ৰতি মিত্ৰতা ভাৱনাটো ৰাখিবা, বন্ধুত্ব ভাৱনা সমান বয়সৰজনৰ লগত কৰিবা। তাৰপাছত উত্তমত সৎকাৰ, উত্তমজনক তুমি মান্যতা প্ৰদান কৰি সেৱা কৰিবা, শ্ৰদ্ধা কৰিবা। দৰিদ্ৰত দায়া, যিজন দুখীয়া তোমাতকৈ টকা পইচাৰ ফালৰ পৰা, মনৰ পৰা, জ্ঞানৰ ফালৰ পৰাও, তেওঁক তুমি পাৰ্য অনুসাৰে অৰ্থাৎ তোমাৰ শক্তি অনুসাৰে তুমি তেওঁকো সহায় কৰিবা। তাৰপাছত কিমানবাৰ এনেকৈ আশ্ৰয় কৰিবা নিজৰ আচৰণটো? বাৰম্বাৰ বুলি কৈছে, বাৰে বাৰে তুমি সেই নিয়মটো পালন কৰিবলৈ চেষ্টা কৰিবা। এতিয়া আমাৰ কি হয়,
কোনোবা এজনে 3 মহল 5 মহল ঘৰ বনাই বনাই গৈ থাকে, কিন্তু দাঁতিজন আকৌ খেৰৰ জুপুৰি এটাত থাকে। সেইটো দৰ্শন ভাগৱত দৰ্শন নহয়। তুমি তেওঁক ঘৰটো বনাই দিব নালাগে, তুমি তেওঁক চৰকাৰৰ ঘৰৰ পৰা যেতিয়া আহিব এখন লিষ্ট তালিকা, গাঁওখনত কোনজন দুখীয়া মানুহ আছে দেখুৱাই দিবলৈ, অন্তত সেইকণ কৃপা কৰা, বোলে আমাৰ ঘৰৰ কাষৰ যে আমুক, তেওঁ কিন্তু যথেষ্ট দুখীয়া, গতিকে আমাক নেলাগে তেওঁক দিয়ক। সেইটো মনোভাৱ আমাৰ নাই। আমি কি কৰোঁ, মুখহে লাগে। এইটো হ'ল ভাগৱতৰ বিপৰীত দিশটো। ভাগৱত ভাগ নামঘৰলৈ ঠিকেই যায়, বাটচৰা ভাগ 50,000 টকা খৰচ কৰি ঠিকেই দিওঁ, নামঘৰৰ 3 পাত আমি নিজেই 1 লাখ টকা খৰচ কৰি লগাই দিওঁ, কিন্তু দাঁতি গৃহস্থজনক আপুনি মই পৰীক্ষাৰ সময়ত খবৰ ল'বলৈ নাযাওঁ সন্তানটোৰ, কিন্তু যেতিয়া ৰিজাল্টটো ভাল হয় তেতিয়া মোৰ ভতিজা, তেতিয়া কিন্তু সম্পৰ্কটো আনৰ আগত কৈ ফুৰোঁ। কিন্তু সি কেনেকৈ পঢ়িলে, দেউতাকে কিমান হাজিৰা কষ্ট কৰি দিনক ৰাতি কৰি 10 টকা যোগাৰ কৰি কলম পেঞ্চিল যোগাৰ কৰি দিলে, সেইটো আমাৰ গাঁৱৰ বাকীসকলে চিন্তা নকৰোঁ। কিন্তু ভাগৱত ধৰ্ম কৰাটো, অৰ্থাৎ চিন্তা কৰাটো হ'ল ভাগৱত ধৰ্ম, মানৱ সেৱা। তাৰমানে আমি যে ভকতক ঈশ্বৰ বুলি ভাবিছোঁ, সেই চিন্তাটো প্ৰত্যেকজন ব্যক্তিৰ দিশেৰে আমি বহলাই লৈ যাব লাগিব। আৰু সেই চিন্তাটোকে লাহেকৈ আমি ইতৰ প্ৰাণীৰ প্ৰতিও লৈ যাব লাগিব। তেতিয়াহে সমাজৰ উন্নতি, জীৱৰ গতি বুলি কৈছে। গতিকে আমি সকলোৱে যে এইটো পাৰিমেই এইটোও নহয়, কিন্তু নোৱাৰিম যে এইটো কিন্তু নহয়। চেষ্টাটো আমি কৰিব লাগিব। শাস্ত্ৰই সুন্দৰভাৱে এনেকৈ আমাক পৰম জ্ঞান প্ৰদান কৰিছে। তাৰ পাছত গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মূৰ নাম কৰিবে কীৰ্তন। তুমি সময় পালে দেওবাৰৰ দিনা বা শনিবাৰৰ সন্ধিয়া তুমি নামঘৰত দেউতাসকলৰ লগত গৈ গীতা ভাগৱত কীৰ্তন দশমৰ অমৃতময় কৃষ্ণ কথাখিনিও আলোচনা কৰা আধা ঘণ্টা, আৰু সেইকণ সময়ত তোমাৰ সন্তানটোকো লগত লৈ যোৱা, কেনেকৈ ভকত সেৱা কৰে, কেনেকৈ ঈশ্বৰ সেৱা কৰিব লাগে, এইখিনিও অকণমান তাক শিকোৱা। তেতিয়াহে আমি এখন সুন্দৰ সমাজ আমাৰ সন্তানবিলাকৰ হাতত দি থৈ যাব পাৰিম। যদি সেইখিনি কৰাৰ পৰা আমি বিৰত থাকোঁ, তেতিয়াহ'লে তেওঁতকৈ আৰু দুৰ্ভগীয়া দ্বিতীয় এজন নাই। তেওঁ আমাৰ স্বাভাৱিক স্বভাৱবিলাক কিন্তু প্ৰত্যেকৰে প্ৰায় তেনেকুৱাই হয়। যেতিয়া এগৰাকীয়ে ক'ব বোলে বজাৰলৈ যাওকচোন, কি আনিব লাগিব, বোলে মোলৈ চাদৰ এখন, ভাল কাপোৰ এসাঁজ, আমুক তাৰিখে আমুকৰ ঘৰত বিয়া এখন আছে, বোলে এনেকুৱা কাপোৰ মই পিন্ধি যাম নেকি, এইবোৰ পুৰণাই হ'ল। বাপে চিন্তা কৰিলে এৰা, মোলৈও তেতিয়াহ'লে জিন্স পেণ্ট এটা আনিব লাগিব। এই বুলি কৈ একেবাৰে দামী মাৰ্কেটখন, বিশাল মাৰ্কেট আজিকালি ওলাইছে, সেই বিশাল মাৰ্কেটত গৈ কোনো দাৰ দম নকৰে, একেবাৰে ফিক্স প্ৰাইচ, দাৰ দম নকৰে। কেলে? কাৰণ ইজ্জত যাব, অৰ্থাৎ সন্মানত আঘাত লাগিব। ইমান দামী দোকানখনত সোমাইছোঁ, ইয়াতনো দাৰ দম কৰিম নেকি। সেই বুলি কৈ অদৰকাৰী বস্তু এটাত 5,000 10,000 খৰচ কৰিব। আৰু যেতিয়া এই শৰীৰৰূপী গৃহটো, যিটো শৰীৰৰূপী গৃহত আত্মাতত্ব সোমাই থাকে, সেই আত্মাতত্বৰ আহাৰটো দিবৰ বাবে যি গীতা ভাগৱত শ্ৰৱণ কৰিব লাগে, সেই অনুষ্ঠান ভাগ পাতিলে কিন্তু তাত 100 টকা এটা দিবৰ কাৰণে আমি চিন্তা কৰোঁ 10 বাৰ। দ্বিতীয়তে এই শৰীৰটোৰ বাবে যিটো সাত্বিক আহাৰ, পুষ্টিকৰ আহাৰ, সেউজীয়া শাক পাচলি, আগৰাকীয়ে কৈ পঠিয়াইছিল, পাৰিলে সেই নেমু টেঙা 4টাও লৈ আহিব, এই কচু ঢেকীয়া কলডিল কিবা কিবি যদি পায় লৈ আহিবচোন, বহুদিন কলডিল খোৱাই নাই। বাপে বিশাল মাৰ্কেটৰ পৰা ওলাই আহি যেতিয়া টাউনৰ ফুটপাথত বহি থকা বস্তা এটা মেলি লৈ, এজন ল'ৰাই যেতিয়া টেঙা 10টামান, কচু 3 মুঠিমান, কলডিল 2টামান মেলি লৈ যেতিয়া ফুটপাথত বহি থাকে, তেতিয়া সম্বোধনটো কি বুলি কয়? ঐ ল'ৰা, নেমুকেইটা কেনেকৈ দিছ? সম্বোধনবিলাক আমাৰ যে ঐ ল'ৰা, নেমু কেনেকৈ দিছ? বোলে 20 টকাত 5টা। হে, তোৰ ঘৰত লগাহে, তহঁতি বহুত বেছিকৈ ল, আৰু এটা বহাই দে, তেতিয়া নিম। সেই ল'ৰাজনে সেইটো বহাই দিবলৈ বাধ্য হৈ যায় এই কাৰণেই, কাৰণ সেই 20 টকাটো যদি সি
সেইদিনা নিব নোৱাৰে, তেতিয়া তাৰ ঘৰত সেইদিনা বাকীকেইটা প্ৰাণী লঘোণে থাকিব লাগে। সেইটোতো আমি বুজিবলৈ কোনেও নিবিচাৰিলোঁ। সেই যে ৩৫০০ টকা দি জিন্স পেণ্ট এটা ল'লোঁ, কিন্তু তাত দাৰদাম নকৰিলোঁ, নেমু টেঙাটোত আমি দৰদাম কৰিলোঁ। যিটো খালে আপোনাৰ মোৰ শৰীৰটোত গেছ ফৰ্মৰ পৰা আপুনি মই পৰিত্ৰাণ পাব পাৰোঁ। কলডিলটো খালে পুষ্টিকৰ আহাৰ, শৰীৰৰ বাবে সুন্দৰ আহাৰ, সেইটোত আপুনি মই দৰদাম কৰিলোঁ, বোলে ৫০ টকা, হে টকা ৩০টা ল। এইটো অন্য হাতেদি যেতিয়া ল'ৰাটোৰ সন্তানটোৰ বাৰ্থডে পাতোঁ, তেতিয়া আমাৰ ঘৰলৈ যদি কোনোবা এজন ভিক্ষাৰী আহে, সেইদিনা ভিতৰলৈ নিনিলেও অন্তত বাহিৰতে ভালকৈ বোলে আহক আহক, আজি মোৰহে সৌভাগ্য, নমতাকৈ এজন ভকত পালোঁ। হেৰা বাপজনে এগৰাকীয়ে ধুনীয়াকৈ আলোচনা কৰে ভিতৰত, নমতাকৈ ভকত এজন পালোঁ, ধুনীয়াকৈ খুৱাই খুৱাই পঠিয়াই দিব। একেজন ভিক্ষাৰীকে যদি টাউনৰ ট্ৰেফিক জামত ফচি থাকোঁতে 10 টকা এটা দিয়ক বুলি কয়, নাই খুচুৰা নাই যা। তাৰমানে বাৰ্থডে দিনা আপোনাৰ মোৰ স্বাৰ্থ আছে, ল'ৰাটোৰ মংগল বিচাৰিছোঁ, কিন্তু সেইদিনা একো স্বাৰ্থ নাই। আপোনাৰ মোৰ চিন্তা ভক্তি কৰাৰ দৰ্শনবিলাক শাস্ত্ৰই কেনেকৈ দিছে আৰু আমি কেনেকৈ পালন কৰোঁ। এৰা সমস্ত ভূততে মই আছো সৰ্বক্ষণে, মহুক অৱজ্ঞায়াতি কৰে যিটো জনে। সমস্ত ভূততে মই আছো, কিন্তু মোক অৱজ্ঞা কৰি যিজনে বেদমন্ত্ৰে প্ৰতিমাত কৰয়ৰ্চন, নাহি তাৰ ফল কিছু সবে বিৰম্বন। বেদৰ একেবাৰে ডাঙৰ ডাঙৰ মন্ত্ৰবিলাক যদি তোমাৰ মুখস্থ আছে, সেইখিনি মন্ত্ৰ মুখস্থ কৰি যদি তুমি কোনোবা এটা মাটিৰ মূৰ্তিত গৈ প্ৰাণ প্ৰতিষ্ঠা কৰিছোঁ বুলি তুমি ধূপ ধূনা জ্বলাই পূজা সেৱা কৰা, নাহি তাৰ ফল কিছু সবে বিৰম্বন, সেইটো একো ফল নধৰে। কাৰণ তুমি ঘৰৰ দাঁতিজনকে তুমি সেৱা এভাগ কৰা নাই, দাঁতিজনৰ মংগল হোৱাকৈ তুমি একো এটা উপকাৰ হোৱাকৈ একো এটা কৰ্মই কৰা নাই, চিন্তাই কৰা নাই, কিন্তু তুমি নামঘৰত গৈ বাট চৰাটো 1 লাখ টকা দি দিলা। কিয় দিলা? এটা চুক্তিত। চুক্তিটো কি? মোৰ দেউতাৰ নামটো ডাঙৰ ডাঙৰকৈ লিখি দিব লাগিব। বাট চৰাটোৰ ওপৰত দেউতাকৰ নামটো লিখিব লাগিব, আমুকৰ সোঁৱৰণত বুলি। তাৰপিছত দাতা নামটো লিখিব লাগিব, তেওঁৰ নামটো। তেতিয়া মই চিন্তা কৰি চাম বাট চৰা ভাগ দিব পাৰোঁ নে নোৱাৰোঁ। সেইটো স্বাৰ্থ। যদি দান দিয়া হয়, সোঁহাতে দিলে বোলে বাওঁহাতে গম পাবই নালাগে, সেইটোহে দানৰ কথা কৈছে। এতিয়া আমাৰ চিন্তাবিলাক তেনেকুৱা। প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি। মাটিৰ এটা মূৰ্তি বনালোঁ, 8খন হাত থকা। সেই মূৰ্তিটোৰ নাম কি? দুৰ্গা। কি বুলি কওঁ? মা। জয় দুৰ্গা মা কি? এই বুলি কওঁ, অৰ্থাৎ দুৰ্গা আমাৰ মা। সেইকাৰণে আমি মাটিৰ এটা মূৰ্তি বনাই সেয়া মা বুলি সেৱা কৰিলোঁ। আমি মাত্ৰ তুলনাটোহে কৰা হৈছে, ব্যক্তিগতভাৱে কোনো আকৌ গাত পাতি নল'ব কথাখিনি। বিপৰীতে নাৰী শক্তিক দুৰ্গাৰ লগত তুলনা কৰে। গতিকে সেই নাৰী শক্তি হ'ল আপোনা হব, আৰু আপোনা হবেই আমাক জন্ম দিছে। গতিকে আমি যুৱক এজনে দুৰ্গা পূজা পাতিম বুলি হাজাৰ হাজাৰ টকা গোটাই লৈ ঢাক ঢোল বজাই জয় দুৰ্গা মা বুলি কৈ চিঞৰি চিঞৰি ধূপ ধূনা জ্বলাই অন্য হাতেটিত যদি অকলশৰীয়াকৈ পোৱা আপোনাৰ মোৰে ভণ্টি বয়সৰ এগৰাকীক ধৰ্ষণ কৰোঁ, তেতিয়াহ'লে কোনটো শুদ্ধ হ'ল? এতিয়া প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, আকৌ অন্য হাতেদি সেই দুৰ্গা মূৰ্তিটোৰ আগত কি কৰে? ছাগলী বলি, মহ বলি। এতিয়া সেই জীৱন্ত প্ৰাণীটোক জড় বনাই, জড় পদাৰ্থটোক চৈতন্য বুলি ভাবি সন্তুষ্ট কৰি মংগল হওক বুলি ভাবি সেই অপকৰ্মটো কৰা, যে নোহে ফল কৰে যেন ভস্মত আহুতি। তাৰ কোনো ফল নহয়। ইমান সুন্দৰভাৱে ভাগৱতে কোৱাৰ পাছতো
আমি যদি তাকেই কৰি থাকোঁ তেতিয়াহ'লে আমি সমাজ কোন দিশৰ পৰা কোন দিশেৰে গতি কৰিছোঁ চিন্তা কৰিলে আমি উত্তৰটো পাই যাম। এৰামে পৰ শৰীৰত মোক বিদ্বেষ কৰয়, যদি পূজে তভূতাৰ চিত্ত শান্ত নয়। পৰ শৰীৰত মোক বিদ্বেষ কৰয়, অৰ্থাৎ সেই যে জীৱন্ত ছাগলী, হাঁহ, পাৰ, কুকুৰা, মহ এইবিলাকক যে জীৱন্ত বুলি কৈছে, আৰু এই জীৱন্তবিলাকক মাটিৰ মূৰ্তি জড় পদাৰ্থটোক গৈ সন্তুষ্ট কৰিবলৈ হিংসা কৰা অৰ্থাৎ বধ কৰা। পৰ শৰীৰত মোক বিদ্বেষ কৰে, যদি পূজে এনেকৈ তভু তাৰ চিত্ত শান্তনা, তাৰ চিত্ত কেতিয়াও শান্তি নহয়। প্ৰমাণ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ কোনে লিখিছিলে? ব্যাসদেৱে। তাত কি লিখিছিলে? যাৰ যেন জাতি ধৰ্ম দিলা পৰিচ্ছেদ, যি জাতিৰ যি ধৰ্ম সেইটো তুমি দিলা। তাৰ পাছত কি দিলা তুমি? নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন নকৰ, তুমি কৃষ্ণৰ নাম যে জীৱ তৰণৰ উপায় এইটো নকলা। কি কলা? প্ৰকৃতি কহিলা তুমি আনকহে ধৰ্ম ক। আন কৰ্মবিলাকক ধৰ্ম বুলি তুমি বাকী শাস্ত্ৰবিলাকত প্ৰকাশ কৰিলা। ইহাতক সিজিল ঋষি পৰম অন্যায়, নাহি সুস্থ তব চিত্ত এহি অভিপ্ৰায়। যিজন ব্যাস বেদজ্ঞ শাস্ত্ৰজ্ঞ, সেইজন ব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত অন্য দেৱতাক পূজা সেৱা কৰা, প্ৰাণী হিংসা কৰা নিয়মটোক প্ৰধান হিচাপে প্ৰকাশ কৰাৰ বাবেই তেওঁৰ মতিচন্ন হৈছে। সেইবিলাক নিয়ম পালন কৰিলে আমাৰ কি হ'ব? এতিয়া লিখোতাজনৰে তেনেকুৱা, পালন কৰিবলৈ গ'লে পালন কৰিবলৈ যোৱাসকলৰ কি অৱস্থা হ'ব? দ্বিতীয়তে দেৱঋষি নাৰদে উপদেশ দিলে, মূৰৈ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। তোমাক মই উপদেশ দিছোঁ, তুমি আকৌ এভাগ শাস্ত্ৰ লিখা, নাম হ'ল মহাভাগৱত। ইয়াত থাকিব কি? গোবিন্দৰ গুণ নাম মাত্ৰ। ইয়াত বাকীখিনি কথা নিলিখিবা আকৌ। সেইকাৰণে ব্যাসে কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান, ক'ত? হৃদয়ৰ মাজত। হৃদয়ত কৃষ্ণক দেখিলা বিদ্যমান। এটা মূৰ্তি বনাই ব্যাসে চিন্তা কৰা নাই, ধূপ ধূনা জ্বলাই সেৱা কৰা নাই, হৃদয়ত চিন্তা কৰিছে। আৰু চিন্তাটো কিয় কৰিলে? কাৰণ নাৰদৰ ওচৰত শৰণ গ্ৰহণ কৰিলে। নাৰদৰ পৰা পৰম তত্ত্ব দৰ্শন পাই হৃদয়ত চিন্তা কৰিছে, চিন্তা কৰি ঈশ্বৰক দৰ্শন পাইছে। তাৰপাছত আৰু এটা ৰূপ দৰ্শন পালে। বাম পাখে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰৰো মানস ভৈল গাঁও। বাওঁফালে অৰ্থাৎ হৃদয়ত ভগৱন্তক দেখিলে, ভগৱন্তৰ বাওঁফালে মায়াক দেখিলে, সোঁফালে ভক্তিক দেখিলে। তে ভক্তিৰ কৰ্ম কি? মায়াৰ কৰ্ম কি? মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত, দুহানো মই ধস্থ ভাৱে আছা ভগৱন্ত। মায়াৰ কাম হ'ল জীৱবিলাকক বান্ধি পেলোৱা, মানে 84 লক্ষ ভাৰ নৰক যোনিত ভ্ৰমণ কৰিব লাগে। ভক্তিৰ কাম হ'ল, আহিলা যেতিয়া তুমি আকৌ বৈকুণ্ঠলৈ যাব লাগিব, ব'লা মই লৈ যাম। ভক্তিৰ কাম হ'ল বৈকুণ্ঠলৈ নিয়া, মায়াৰ কাম হ'ল বাৰে বাৰে এই সংসাৰলৈ আনি থকা জীৱবিলাকক। এতিয়া কোনটো বিচাৰিম এতিয়া? সেইকাৰণে ব্যাসে সমস্তখিনি বুজি পালে। বন্ধৰ মুখৰ সেতু, বন্ধনৰ পৰা মুখৰ কাৰণটো, হেতু মানে কাৰণ, দেখি ব্যাস ঋষি, এই তত্ত্বটো দেখি বুজি পায় ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি। হৰিষি মানে আনন্দ, আনন্দ মনেৰে ভাগৱত
কৃষ্ণ কথা প্ৰকাশ কৰিলে জীৱৰ কল্যাণৰ বাবে আৰু তৎক্ষণাৎ ব্যাসৰ মনৰ সমস্ত কলুষতা নাইকিয়া হৈ গ'ল ভাগৱত কৃষ্ণ কথা লিখি দিয়াৰ লগে লগে ব্যক্তিজনৰ কলুষতা নাইকিয়া হৈ গ'ল গতিকে তাক যদি আমি শ্ৰৱণ কৰোঁ কীৰ্তন কৰোঁ তেতিয়াহ'লে আমাৰ কিমান উপকাৰ হ'ব সেইটো আমি বুজিবলৈ চেষ্টা কৰিলেই বুজি পাম এনেকৈ মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে কৈছে প্ৰাণী কণী নিদিয়া মোক যিজনে পূজয় তাত মই তুষ্ট নহো জানিবা নিশ্চয় এনেকৈ প্ৰাণীবিলাকক হিংসা কৰি কৰি মোক যিসকলে চিন্তা কৰে সেই ব্যৱস্থাটোত মই কেতিয়াও সন্তুষ্ট নহওঁ মা যিকেইটা ভগৱন্তই নকৰিবলৈ কৈছে সেইকেইটা আমি এৰিব লাগিব যিখিনি কৰিবলৈ কৈছে এইটো কৰা সেইটো আমি কৰিব লাগিব কিয় কৰিম কাৰণ ভাগৱত যিকোনো এজন মানুহে কৈ দিয়া কথা নহয় সিদ্ধান্ত দিছে একাদশ স্কন্ধত নিমিনৱ সিদ্ধ সংবাদত ঋষি মুখে আন ধৰ্ম কৰায়া বেকত কহিলা আপোন মুখে নিজ ধৰ্ম যত ঋষিসকলৰ মুখেৰে প্ৰকাশ কৰা নীতি নিয়ম কৰ্ম ধৰ্মখিনি হ'ল আন ধৰ্ম আকৌ ভগৱন্ত কৃষ্ণৰ মুখেৰে প্ৰকাশিত নীতি নিয়মখিনি হ'ল ভগৱন্তক পাব পৰা মাৰ্গটো এতিয়া ভাগৱত কোনে ক'লে এতিয়া ঋষিমুনিয়ে ক'লে নি ভাগৱত সিদ্ধান্ত দিছে ভাগৱত ক'ৰ বস্তু নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল দান দক্ষিণা মাত্ৰ আছে নাই বুলি নাই ভাগৱত ক'ৰ বস্তু বৈকুণ্ঠৰ ইয়াত কি আছে ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ তাৰমানে ভাগৱত পঢ়িলে দান দক্ষিণা এৰিব লাগিব ভাগৱত পঢ়াৰ পাছত ভাগৱত ধৰ্ম আশ্ৰয় কৰিলে পূজা পাতল এৰিব লাগিব কাৰণ ইহাৰ উত্তম ফল পূজা পাৰ্বণ মাত্ৰ বুলি নাই কোৱা ইহাৰ উত্তম ফল ভোজনী মুণ্ডন বুলি নাই কোৱা ইহাৰ উত্তম ফল শ্ৰাদ্ধ পিণ্ড বুলি নাই কোৱা ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ হৰিনামে 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 সাৰ হৰিনামে কৰি আছে জগত উদ্ধাৰ এতিয়া এই হৰিনাম তত্ত্ব কোনে কৈ আছে এই কথাখিনি বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন অৰ্থাৎ ভগৱন্ত কৃষ্ণ নিজে কৈ আছে আৰু কি তত্ত্বক পাই যেই হে জন ইয়াৰ তত্ত্ব সকলোৱে পাবনে নাপায় এতিয়া নাপায় কোনজনে পাব যিজনে ভক্তি কৰিব কেনেকৈ ভক্তি কৰিব শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন সি মহাজনে আৰু তত্ত্বক জানয় ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় সেইজনেহে ভাগৱতৰ পৰম তত্ত্ব লাভ কৰিব পাৰিব গতিকে ভাগৱতৰ পৰম তত্ত্ব হ'ল কৃষ্ণ তত্ত্ব আৰু সেই কৃষ্ণ তত্ত্ব হ'ল নাম তত্ত্ব আৰু সেই নাম তত্ত্ব সমস্ত ভূততে ব্যাপ্তমান হৈ আছে সেইকাৰণে সমস্ত জনাৰ প্ৰতি এক কৃষ্ণ তত্ত্ব গুণেৰে আমি নিজক বিভূষিত কৰিবলৈ চিন্তাৰ মাজলৈ আমি লৈ যাব লাগিব এইটো হ'ল ভাগৱত দৰ্শন